মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ আৰু সেই ভিডিঅ'টো হ'ব 5 নম্বৰ খণ্ড স্বদেশী আন্দোলন। তাৰমানে স্বদেশী আন্দোলন মানে এই বংগ বিভাজন আৰু স্বদেশী আন্দোলন, এই চেপ্টাৰটোৰে 5 নম্বৰ ভিডিঅ'টো হ'ব। মই অলৰেডি 4টা ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে যিসকলে এই 4টা ভিডিঅ' চোৱা নাই সিহঁতে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই লিংকখিনি পাই যাবা, বা এটা এইটো চেনেলতে প্লেলিষ্ট আছে যে ছ'চিয়েল সায়েন্স ক্লাছ 10 বুলি, তাতেও এই গোটেইকেইটা ভিডিঅ' পাই যাবা। চাই ল'লে উপকৃত হ'বা, আৰু চাই নল'লে বুজাত অলপ কঠিন হ'ব, গতিকে চাই লোৱাৰ কাৰণেই চেষ্টা কৰিবা। আজি আমি পঢ়িম স্বদেশী আন্দোলনত মহিলাসকলৰ ভূমিকা। ঠিক আছে, এই অলৰেডি দুটা তোমাৰ ফলাফল আলোচনা কৰিছোঁ লাষ্ট ভিডিঅ'টোত। আজি আমি পঢ়িম স্বদেশী আন্দোলনত মহিলাসকলৰ ভূমিকা। ইয়াতে চাবা এই স্বদেশী আন্দোলনৰ এইটো ফলাফল কিদৰে হ'ল। ফলাফলৰ মিনিংটো মই কৈ আছোঁ। ফলাফল মানে কিবা এটা বেনিফিট হোৱা, আৰু এই স্বদেশী আন্দোলনৰ জৰিয়তে মহিলাসকলৰ বেনিফিট হৈছিল, আৰু সেই বেনিফিটটো কি বস্তু, মহিলাসকলে আন্দোলন কৰিব শিকিছিল, আৰু সেই শিকাৰ কাৰণেই মহিলাসকলে দুজন মহিলাৰ নাম ইয়াতে দিছে। সেই দুজন মহিলাই কেনেকুৱা ধৰণৰ কাম কৰিছিল অলপ আমি চাম। ঠিক আছে, এইটো যে সকলো ধৰণৰ বাধা অতিক্ৰম কৰি, ইম্পৰ্টেণ্ট কথা এটা, বাধা, সামাজিক বাধা অতিক্ৰম কৰা মানে কি, সেই সময়ত আমাৰ ইণ্ডিয়ান ছ'চাইটিটো কনজাৰভেটিভ ছ'চাইটি আছিল, হয়নে? তাৰমানে ৰক্ষণশীল ছ'চাইটি আছিল। গতিকে এই ৰক্ষণশীল সমাজৰ পৰা মহিলাসকলে যে নেতৃত্ব ল'ব পাৰিছিল, সেইটো বিৰাট ডাঙৰ এটা কথা, হয়নে? আজিৰ ডেটত মহিলাসকল আমি দেখা পাওঁ, মহিলাসকলৰ ভূমিকা আজিৰ ডেটতো তোমাৰ বহুত পিছুৱাই আছে। আমি মহিলাসকলক সমানে স্থান দিব পৰা নাই আজিৰ ডেটতো আমাৰ ভাৰতত। আৰু সেই সময়ত যিসকল মহিলাই তেনেকুৱাকৈ ওলাই আহিছিল, সেইখিনি মহিলাক কেনেকুৱা স্থান আমি দিব লাগিব। গতিকে সেই দুজনী মহিলা, বিশেষকৈ সেই দুজনী মহিলাৰ বিষয়ে ইয়াতে আলোচনা কৰিব। চোৱা, ইয়াৰে এগৰাকী মহিলাৰ নাম আছিল সৰলা দেৱী চৌধুৰী। জন্ম 1874 চন, মৃত্যু 1933 চন। তেওঁৰ বিপ্লৱী ভাৱাদৰ্শ আছিল, বিপ্লৱী পন্থা অৱলম্বন কৰাৰ ট্ৰাই কৰিছিল তেওঁ, আৰু সেই তেওঁৰ যিটো মতবাদ, বিপ্লৱী ভাৱাদৰ্শ, সেই ভাৱাদৰ্শৰে বেংগলৰ যুৱক যুৱতীসকলক আগুৱাই যোৱাৰ কাৰণে আহ্বান জনাইছিল। আৰু তাৰ কাৰণে মহাৰাষ্ট্ৰত শিৱাজী উৎসৱৰ অনুকৰণ কৰি বেংগলত বীৰষ্টমী ব্ৰত, প্ৰতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ পাৰ্বণ ইয়াতে পাতিছিল, যাতে যুৱক যুৱতীসকলে লাঠি খেল, কুস্তিৰ প্ৰশিক্ষণ ল'ব পাৰে। আৰু তেখেতে তাৰমানে সৰলা দেৱী চৌধুৰীয়ে ভাৰতী নামৰ পত্ৰিকা এখন সম্পাদনা কৰিছিল 1907 চনত। ইম্পৰ্টেণ্ট কিন্তু দেই, ঠিক আছে, বিৰাট ইম্পৰ্টেণ্ট। এই ভাৰতী পত্ৰিকাখন কোনে সম্পাদনা কৰিছিল? সৰলা দেৱী চৌধুৰীয়ে 1907 চনত। তাৰপিছত মাৰ্গাৰেট এলিজাবেথ নবুলৰ কথা ক'ব লাগিব। তেখেত আয়াৰলেণ্ডৰ মহিলা আছিল। তেখেতে আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰিছিল, মহীয়সী নাৰী বুলি কৈছে। তেখেতৰ নাম ভাৰতত তেখেতক ভগিনী নিবেদিতা বুলি জনা গৈছিল, আৰু অৰিজিনেল নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবল। তেওঁ কলিকতাত বিভিন্ন সভা সমিতি পাতিছিল, আৰু তাৰ ভিতৰত য়ংছ মেন হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি, অনুশীলন সমিতি, এইবিলাকৰ লগত জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। তাৰমানে নিজৰ ওপৰত থিয় হোৱাৰ কাৰণে যত্নমান কৰিছিল, যাতে কোনেও কাৰো ওপৰত ডিপেণ্ড কৰিব নালাগে। বুজি পাইছানে? সবলীকৰণ, মহিলা সবলীকৰণ আঁচনি তেওঁ আৰম্ভ কৰিছিল, কাম আৰম্ভ কৰিছিল। আজিৰ ডেটৰ নিচিনা আঁচনি নহয়, মহিলা সবলীকৰণৰ যিটো তোমাৰ প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ দিয়াইছিল তেখেতে। তাৰপিছত ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। লণ্ডনৰ এটা টেলিগ্ৰাফ আছিল, আৰু তাতে সেইটোৰ নাম আছিল ডেইলি টেলিগ্ৰাফ। তাতে বেংগলৰ মহিলাসকলৰ সাহসৰ কথা প্ৰকাশ পাইছিল। সেই প্ৰকাশ পোৱাৰ ডেটটো হ'ল 11 অক্টোবৰ 1907,
আৰু এনেদৰে প্ৰকাশ পাইছিল বঙালী নাৰী ইংৰাজৰ কাৰণে হ'বতকৈ দুৰ্দম আৰু বিপদজনক, দ্য মোষ্ট অবষ্টিনেট এণ্ড মোষ্ট ডেঞ্জাৰাছ এণ্টেগনিষ্ট অফ দ্য ব্ৰিটিছ ইংলিছ। নেক্সট আমি পঢ়িম স্বদেশী শিল্প উদ্যোগ। ইয়াতেও কেইটামান বস্তু আছে, ইম্পৰ্টেণ্ট বস্তু আছে, যে বিভিন্ন কুটিৰ শিল্পৰ লগতে ডাঙৰ ডাঙৰ শিল্প প্ৰতিষ্ঠানো গঢ়ি উঠিছিল। তাৰমানে এটা পৰিৱেশ সৃষ্টি হৈছিল, যিটো পৰিৱেশে স্বদেশিকতাৰ এটা পৰিৱেশ। ব্ৰিটিছৰ বিদেশী বস্তু ব্যৱহাৰ নকৰে, স্বদেশৰ বস্তু ব্যৱহাৰ কৰিব। যেতিয়া স্বদেশী পণ্যৰ চাহিদা বাঢ়ি গ'ল মানুহৰ মাজত, তাৰমানে স্বদেশী অনুষ্ঠানবিলাকো, স্বদেশী শিল্পোদ্যোগ গঢ়ি তোলাৰ এটা প্ৰৱণতা জাগি উঠিল, আৰু সেইকাৰণে কুটিৰ শিল্প, ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিল। তাৰে ভিতৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, তেখেতে প্ৰতিষ্ঠা কৰিছিল স্বদেশী ভাণ্ডাৰ। এইটো চাৰ্ট বনাব পৰা, এই যে মই আগতে চাৰ্ট দেখালোঁ, ঠিক আছে। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল স্বদেশী ভাণ্ডাৰ। কিমান চনত কৰিছিল? 1897 কৰিছিল, কিন্তু 1905 চনত এইটো বেছি ফেভৰাইট হৈ পৰিছিল। তাৰপিছত যোগেশ চন্দ্ৰ চৌধুৰী, কৃষ্ণ বিহাৰী সেন, এই দুজনে কৰিছিল বৌবাজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ 1905, এইটোও লিখি ল'বা, ঠিক আছে, চাৰ্ট বনাই। তাৰপিছত কৰ্ণৱালিছ ষ্ট্ৰীটত, বৰ্তমান বিধান সৰণি সেই ষ্ট্ৰীটটোৰ নাম, তাতে লক্ষী ভাণ্ডাৰ দিছিল, আৰু সেইটো লক্ষী ভাণ্ডাৰটো দিছিল ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে, ঠিক আছে, 1903 চনত। আৰু আব্দুল হালিম গজনবীয়ে লালবজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্ট'ৰ্ছ 1906 চনত। এইবিলাক সৰু সৰু দোকানৰ নিচিনা, তাৰমানে ষ্ট'ৰ্ছ। তাৰপিছত ইমান ডাঙৰ ডাঙৰ মানুহে স্বদেশী ভাণ্ডাৰৰ দোকানবিলাক দিছিল, স্বদেশী বস্তুৰ দোকানবিলাক দিছিল। আৰু ইয়াৰ পৰা কি বুজা যায়? ইয়াৰ পৰা বুজা যায়, তাৰমানে তেখেতসকলে এই যিখিনি মানুহ, কমন মানুহ আছিল, তেখেতসকলক উৎসাহিত কৰিছিল স্বদেশী বস্তুৰ দোকান দিয়াৰ কাৰণে। বুজি পাইছা? নেক্সট ইয়াতে কৈছে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে কিছুমান ডাঙৰ ডাঙৰ বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিছিল। আৰু তাৰে ভিতৰত নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল। কোনে বংগলক্ষ্মী কটন মিল প্ৰতিষ্ঠা কৰিছিল? নীলৰতন চৰকাৰে। তাৰ কাপোৰ ইণ্ডাষ্ট্ৰি এটা দিছিল, আৰু তাৰিখটো হ'ল 1 আগষ্ট 1906। আৰু আচাৰ্য প্ৰফুল্ল ৰয়ে বেংগল কেমিকেলছ প্ৰতিষ্ঠা কৰিছিল 25 জুলাই 1906। জামছেদজী টাটা, এই যে আজিকালি যে আমি গাড়ীত টাটা, লোহাত টাটা যিটো দেখা পাওঁ, সেইটো লৌহ শিল্প কাৰখানা খুলিছিল 1907, ঠিক আছে। এইবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি খুলিছিল এই মানুহখিনিয়ে। তাৰপিছত এই শিল্পোদ্যোগৰ ক্ষেত্ৰত তাৰমানে বিশেষভাৱে মানুহখিনিক আকৰ্ষিত কৰাৰ কাৰণে ভাৰতীয় উদ্যোগ সন্মিলন এটা হৈছিল, আৰু তাতে তোমাৰ R.C. দত্তই সভাপতিত্ব কৰিছিল সেই সভাটোৰ, উদ্যোগ যিটো সন্মিলন হৈছিল। আৰু তাতেও স্বদেশী উদ্যোগসমূহৰ তাৰমানে গঢ়ি তোলাৰ কাৰণে দেশবাসীক সজাগ কৰি তুলিছিল, ঠিক আছে। অ'কে ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। পৰৱৰ্তী সময়ত বেলেগ ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই, ঠিক আছে।